guys, welcome back to my channel. মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঘৰতে থাকি কেনে ধৰণে ঘৰতে ফেচিয়েল কৰিব পৰা যায় আৰু মই ব্যৱহাৰ কৰিম গুড ভাইবছৰ পাপায়া ফেচিয়েল কিট যিটো আপোনালোকে মাৰ্কেটতো পাই যাব আৰু নহলে বা purple.com ত পৰা আনিব পাৰিব আৰু ফাৰ্ষ্ট মই ষ্টেপ 1 ত ব্যৱহাৰ কৰিছোঁ ক্লিনজাৰ দি প্ৰথমতে মই মাসাজ কৰি লৈছোঁ আৰু এটা কথা মন কৰিব আপোনালোকে ফেচিয়েল কৰাৰ আগত মুখখন ভালদৰে ফেচ ৱাছ কৰি ক্লিন কৰি ল'ব ময়ো ফেচ ৱাছ কৰি প্ৰথমতে ক্লিন কৰি ল'লোঁ তাৰপিছত ষ্টেপ 1 ক্লিনজাৰ ব্যৱহাৰ কৰিছোঁ আৰু যেনে ধৰণে মই এপ্লাই কৰিছোঁ মাসাজ কেইটা তেনে ধৰণেৰে আপোনালোকে মাসাজ কেইটা কৰিব লাগিব আৰু চাব যাতে মাসাজ কেইটা ভুল নহয় ভুল হ'লে ভাল হোৱাতকৈ ক্ষতিহে হ'ব স্কিনৰ আৰু এটা কথা ক'বলগীয়া এই যিকেইটা ষ্টেপ এতিয়া মই মাসাজত এপ্লাই কৰি আছোঁ সেইকেইটা আচলতে নিজৰ ফেচত কৰিবলৈ অকণমান অসুবিধা অনুভৱ হয় সেইখিনি বেলেগত কৰিলে আৰু ভালকৈ কৰিব পৰা যায় তাৰপিছতে মই ফাৰ্ষ্ট ষ্টেপটো ব্যৱহাৰ কৰাৰ পিছত কপাহেৰে পানী অলপ লৈ এটা চৰিয়াত পানী লৈ লৈছিলোঁ মোহাৰি লৈছোঁ ভালদৰে ক্লিন কৰি তাৰপিছত মই ছেকেণ্ড ষ্টেপটো ব্যৱহাৰ কৰিম ছেকেণ্ড ষ্টেপটো হৈছে স্ক্ৰাব আৰু স্ক্ৰাবৰ সহায়ত আপোনালোকে নোমৰ ভিতৰত যিখিনি আমাৰ ধূলি মাকতি সোমাই থাকে সেইখিনি আপোনালোকে চাফা কৰিব পাৰিব আৰু য'ত আমাৰ স্কিনবোৰ ডাল হয় ডেড স্কিনখিনি আপোনাৰ ভাল হ'ব কোমল হৈ পৰিব আৰু এয়া চাওক এইটো হৈছে স্ক্ৰাব আৰু মই কেনেধৰণে এপ্লাই কৰিছোঁ মই ইয়াত অলপমান ভিডিঅ'টো স্পীডত দেখাইছোঁ কিন্তু মই ইমান স্পীডতো কৰা নাই অলপ লাহে লাহে কৰিছোঁ কিয়নো ভিডিঅ'টো বেছি দীঘল হৈ যাব লাহে লাহে দেখালে সেইকাৰণে মই অকণমান ভিডিঅ'টো অলপমান স্পীড কৰি দিছোঁ আৰু এটা কথা মন কৰিব আপোনালোকে যিখিনি মালিচ আপোনালোকে স্কিনত দিব যাতে আপোনাৰ মুখমণ্ডলৰ প্ৰত্যেকটো অংশতে আপোনালোকৰ মাসাজটো পৰে আৰু ফেচিয়েল বুলি ক'লে কিছুমান মানুহে অৱশ্যে বেলেগ এটা ভাবি লয় কিবা ফেচিয়েল কৰিলে যেন মুখখন মানে বেলেগ এটা হৈ যাব বা ক'লা মানুহ বগা হৈ যাব এনেকুৱা ধৰণৰ ভুল ধাৰণা লৈ আচলতে নাথাকিব আৰু এইটোও মই নকওঁ যে বহুত মানুহে বহুত কথাই জানে আৰু এতিয়াও কিছুমান মানুহে ফেচিয়েল বুলি ক'লে মানে ক'লাৰ পৰা বগা কৰি দিয়া এটা প্ৰচেছ বুলি ভাবে ফেচিয়েল মানে হৈছে এটা মালিচ আৰু এই গোটেই ফেচিয়েলৰ গোটেই প্ৰচেছটোতে মালিচেই দিয়ে আৰু মালিচ দিয়াৰ ফলত মানুহৰ মুখমণ্ডলৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয় আৰু ব্লাড চাৰ্কুলেশ্যন যেতিয়া আমাৰ ভাল হয় তেতিয়া আমাৰ স্কিনখন দেখিবলৈ ধুনীয়া হৈ পৰে আৰু সদায় ভাল হৈ থাকিব আৰু 25 এজৰ বয়স 25ৰ ওপৰত বা 30ৰ ওপৰত যিসকল মহিলা সেইসকলে আচলতে ফেচিয়েলটো মাজে মাজে কৰাই থাকিব লাগে নহ'লে স্কিনবোৰ অলপমান ঢিলা হৈ যায় ফেচিয়েলটো কৰি থাকিলে স্কিনবোৰ অলপ ভাল হৈ থাকে টাইট হৈ থাকে তাৰপিছতে মই ছেকেণ্ড ষ্টেপটো ব্যৱহাৰ কৰাৰ পাছত আকৌ মই মোহাৰি ল'লোঁ মুখখন কপাহেৰে তাৰপিছত মই থাৰ্ড ষ্টেপটো ব্যৱহাৰ কৰিম থাৰ্ড ষ্টেপটো হৈছে আপোনাৰ ফেচিয়েল ক্ৰীম আৰু এই ক্ৰীমটো হৈছে বহুত ছফ্ট আৰু এই ক্ৰীমটো ব্যৱহাৰ কৰাৰ পাছত মুখমণ্ডলত বেলেগ ধৰণৰ এটা কোমলতা এয়া চাওক এইটো ক্ৰীম মই কেনেধৰণেৰে মুখত এপ্লাই কৰিছোঁ আৰু আপোনালোকে এটা কথা মন কৰিব আপাৰ ডিৰেকশ্যনত মাছাজবিলাক কৰিব বা ক্ৰীম লগাওঁতেও যিকোনো ফেচ পেক লগাওঁতেও লোৱাৰ ডিৰেকশ্যনত নকৰিব আপাৰ ডিৰেকশ্যনত কৰিব যাতে হাতখন ওপৰলৈ যায় তললৈ যাতে নাহে তললৈ আহিলে স্কিনখন তললৈ ওলমি পৰিব কাৰণে ওপৰমুৱাকৈ কৰিব লাগে তেতিয়া স্কিনখন ওপৰমুৱাকৈ টাইট হৈ থাকে আৰু এইটো জ লাইনটো মই যেনেধৰণে কৰিছোঁ তেনেধৰণে আপোনালোকে কৰিব পাৰিব এইটো আমাৰ জ লাইন হয়
আচলতে ফেচিয়েলৰ যিখিনি মই ষ্টেপ ইয়াত ব্যৱহাৰ কৰিছোঁ প্ৰত্যেকৰে এটা নাম আছে, সেই গোটেই নামখিনি মই কোৱাৰ মানে সম্ভৱপৰ নহ'ব একেটা ভিডিঅ'তে, কাৰণ মই যিহেতু কেনেধৰণে কৰিছোঁ, কি এপ্লাই কৰিছোঁ, গোটেইখিনি কথা ক'বও লগা হৈছে। গোটেইখিনি কথা একেলগতে সোমোৱাই দিলে বহুত দীঘলীয়া হৈ যাব। এয়া চাওক, তাৰপিছত মই কপাহেৰে মোহাৰি ল'লোঁ। তাৰপাছত লাষ্ট যিটো ষ্টেপ নম্বৰ 4 সেইটো হৈছে ফেচ পেক, আৰু মই এতিয়া ভালদৰে ক্লিন কৰি ল'ম। তাৰপাছতে মুখমণ্ডলত মই ফেচ পেকটো ব্যৱহাৰ কৰিম। ফেচ পেকটো ব্যৱহাৰ কৰাৰ পাছত 10-15 মিনিট সময় মই ৰৈ দিম যাতে ফেচ পেকখিনি শুকাই যায়। অলপ যেতিয়া স্কিনখন টানি টানি ধৰা যেন অনুভৱ হ'ব তেতিয়া আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভাল ধৰণে ধুই দিব। ধুই দিয়াৰ পিছত আপোনালোকে চাব আপোনালোকৰ মুখখন কেনেকুৱা ধৰণৰ ক্লিন লাগিব আৰু খুব চাইনিং এটা আহিব স্কিনত। তাৰপিছত আপোনালোকে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে, নকৰিলেও আপোনালোকে নকৰিব পাৰে, নহ'লে বা চিৰামো ব্যৱহাৰ কৰিব পাৰে। এইটো নম্বৰ 4 ফেচ পেক, আৰু ফেচ পেকটো মই কেনেধৰণে মিহিকৈ ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকে মন কৰিব। আৰু এটা কথা মন কৰিব, ফেচ পেক ব্যৱহাৰ কৰোঁতে চকুত ব্যৱহাৰ নকৰিব, চকুৰ তলৰ পৰাহে ব্যৱহাৰ কৰিব। চকুৰ তলৰ অংশৰ পৰা মাজৰ অংশ এৰি দিব আৰু খুব ওপৰমুৱাকৈ কৰিব। দেখিছে নহয় কেনেধৰণে কৰিছোঁ। চকুত কেতিয়াও ব্যৱহাৰ নকৰিব, যিহেতু চকুৰ তলৰ যিটো আমাৰ অংশ হয় ছাল, সেইটোত আচলতে আমাৰ কিছুমানৰ দেখা যায় চকুত ক'লা গুৰি বুলি কওঁ আমি, যিটো সাধাৰণতে ক'লা পৰে। আচলতে সেই ছালখিনি আমাৰ বহুত কোমল থাকে, আৰু তাত যদি আমি ফেচ পেক এপ্লাই কৰোঁ তেতিয়া আমাৰ বেছিকৈ টানি টানি ধৰিব আৰু সেই অংশটো পিছত ছালবোৰ কোচ খোৱা দেখা যাব। সেইকাৰণে সেই অংশটোত আচলতে ফেচ পেক কেতিয়াও লগাব নালাগে। তাৰপিছত এনেধৰণে লগোৱাৰ পিছত মই ধুই দিম 10 মিনিট পিছত। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে বুলি মই ভাবিছোঁ, যিহেতু এতিয়া কোনো মানুহ পাৰ্লাৰলৈ যাব নোৱাৰে ফেচিয়েল কৰিবৰ কাৰণে, গ'লেও ভয় হয় কৰিবলৈ। সেইকাৰণে ঘৰতে বহি আপোনালোকে এনেধৰণে ফেচিয়েল কিট আনি ঘৰতে ফেচিয়েল কৰাব পাৰে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু এতিয়াও যদি মোৰ চেনেলত কোনোবা নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম। চাওক, মোৰ মুখখন মই ধুই দিলোঁ 10 মিনিটৰ পিছত। এতিয়া আপোনালোকে মোৰ মুখখন মন কৰিব কেনেকুৱা ধৰণৰ ক্লিন আৰু কেনেকুৱা চাইনিং এটা দিছে। আৰু মই যিটো ব্যৱহাৰ কৰিছিলোঁ ফেচিয়েল কিট, সেইটো হৈছে আপোনাৰ পাপায়া ফেচিয়েল কিট হয়, ফ্ৰুটছৰ। আৰু মই সাধাৰণতে ফ্ৰুটছৰে ব্যৱহাৰ কৰোঁ, বাকীবোৰ অলপ ভয় লাগে। সেয়েহে বন্ধুসকল, কেনেকুৱা লাগিলে ভিডিঅ'টো চাই মোক জনাব। আৰু আজিলৈ